নমস্কাৰ সকলোকে স্বাগতম জনাইছো। বহুতো বন্ধুৰ প্ৰশ্ন আছিল যে মই ঘৰৰে পৰাই মাত্ৰ ৫,০০০ টকা ৬,০০০ টকা ইনভেষ্ট কৰি সঁচাকৈ মই ধূপকাঠিৰ ব্যৱসায়টো ঘৰতে আৰম্ভণি কৰিব পাৰিমনে? লগতে প্ৰশিক্ষণ মই কেনেকৈ ল'ম, অনলাইন প্ৰশিক্ষণ মই কেনেকৈ লাভ কৰিম, এই ধৰণৰ কিছুমান প্ৰশ্ন আছিলে। গতিকে মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ কিছু প্ৰশ্ন মই আজি এনচাৰ দিবলৈ চেষ্টা কৰিম আৰু গোটেইখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। মই ধৰিত্ৰী লোহাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ ফাউণ্ডাৰ ডাইৰেক্টৰ। এটা প্ৰথম কথাটো হৈছে আপুনি হয় মাত্ৰ ৫,০০০ ৬,০০০ টকা ইনভেষ্ট কৰি আপুনি নিজৰ অঞ্চলৰ পৰাই নিজৰ ঘৰত থাকি ধূপকাঠিৰ উদ্যোগ ধূপকাঠিৰ ব্যৱসায় আপুনি ধুনীয়াকৈ আৰম্ভণি কৰিব পাৰিব। মাত্ৰ ৬,০০০ ৫,০০০ টকা আপুনি ইনভেষ্ট কৰি। আৰু যদিহে আপুনি ব্যৱসায়টো নতুনকৈ আৰম্ভণি কৰিব বা আপুনি ফাৰ্ষ্ট টাইমকৈ আৰম্ভণি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি আৰম্ভণি কৰাৰ আগতে আপুনি যিটো বিষয়ৰ ওপৰত বা যিটো প্ৰডাক্ট আপুনি বনাব সেই প্ৰডাক্টটোৰ ওপৰত আপুনি প্ৰথমতে প্ৰশিক্ষণ লৈ ল'ব। প্ৰথমতে আপুনি নলেজখিনি লৈ ল'ব, তাৰপিছত আপুনি ব্যৱসায়টো ধুনীয়াকৈ আৰম্ভণি কৰিব। তাৰ কাৰণে আপোনালোকে আমাৰ পৰা প্ৰথমতে প্ৰশিক্ষণ ল'ব। এতিয়া বৰ্তমান আমাৰ অনলাইন প্ৰশিক্ষণ দি থকা হৈছে, গতিকে আপোনালোকে আমাৰ পৰা নিশ্চিত ৰূপত অনলাইন প্ৰশিক্ষণ লাভ কৰিব পাৰিব। আৰু প্ৰশিক্ষণ লাভ কৰাৰ পিছত আপোনালোকে আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা প্ৰজেক্ট ৰিপৰ্ট, প্ৰজেক্ট কোটেশ্যন প্লাছ চাৰ্টিফিকেট লাভ কৰিব। আৰু ঠিক সেই ধৰণে আপোনালোকে নিজৰ অঞ্চলৰ পৰাই নিজৰ ঘৰত থাকি মাত্ৰ ৫,০০০ ৬,০০০ টকা আপুনি ইনভেষ্ট কৰি আপুনি ফেনাইলৰ উদ্যোগটো ফেনাইলৰ ব্যৱসায়ো আপুনি ঘৰতে আৰম্ভণি কৰিব পাৰিব। ঠিক সেই ধৰণে ডিছৱাছ বাৰ, ঠিক সেই ধৰণে আপুনি টয়লেট ক্লিনাৰৰ উদ্যোগো ঘৰতেই আৰম্ভণি কৰিব পাৰিব মাত্ৰ ৫,০০০ ৬,০০০ টকা আপুনি ইনভেষ্ট কৰি। আৰু ঠিক সেই ধৰণেও আপুনি মাছৰুম কাল্টিভেশ্যনো আপুনি মাত্ৰ ৫,০০০ ৬,০০০ টকা ইনভেষ্ট কৰি ঘৰতেই আৰম্ভণি কৰিব পাৰিব ব্যৱসায়টো। গতিকে এইখিনি খুব বেছি ইজি হয়, আপোনালোকে নিজৰ অঞ্চলৰ পৰাই কৰিব পাৰিব। আৰু এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰোঁতে তাত আপোনাৰ খুব বেছি সময়ৰ প্ৰয়োজন নহয়, খুব বেছি টকাৰ প্ৰয়োজন নহয়, খুব বেছি মেটেৰিয়েলছৰ প্ৰয়োজন নহয়, প্লাছ আপোনাৰ খুব বেছি স্পেচ অৰ্থাৎ ঠাইৰ প্ৰয়োজন নহয়। গতিকে আপুনি নিশ্চিত ৰূপত আৰম্ভণি কৰিব পাৰিব। আমাৰ অসমৰ বহু লোকে আমাৰ এই কোম্পানীটোৰ সৈতে জড়িত হৈ তেওঁলোকে এই ধৰণৰ ব্যৱসায়, এই ধৰণৰ উদ্যোগ তেওঁলোকে নিজৰ অঞ্চলত নিজৰ ঘৰতেই গঢ়ি তুলিব পাৰিছে। লগতে তেওঁলোকে প্ৰত্যেক মাহে টকা উপাৰ্জন কৰিছে, স্বাৱলম্বী হৈ উঠিছে আৰু ভাল এটা দিশত তেওঁলোকে আগুৱাই যাব পাৰিছে। গতিকে আশা থাকিল যেন আপোনালোকেও আমাৰ এই আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ সৈতে জড়িত হয় এই ধৰণৰ ব্যৱসায়বোৰ আপোনালোকে ঘৰতেই আৰম্ভণি কৰিব পাৰিব। আৰু কিছুমানে প্ৰশ্ন কৰে, মই যদি ব্যৱসায়টো আৰম্ভণি কৰোঁ তাৰ যিখিনি ব্যৱহৃত সামগ্ৰী মেটেৰিয়েলছবোৰ থাকে সেইখিনি মই কেনেকৈ অৰ্ডাৰ কৰিম তেনেকৈ বুলি সোধে। আৰু কিছুমানৰ হয়তো দূৰত থাকে আৰু তেওঁলোকে আমাৰ অফিচ এড্ৰেছলৈ আহিব নোৱাৰে, তেওঁলোকৰ অৰ্ডাৰসমূহ নিজে আহি ল'ব নোৱাৰে, তেতিয়াও তেওঁলোকে নিজৰ ব্যৱসায়টো ধুনীয়াকৈ আগবঢ়াই লৈ যাব পাৰিব। তেওঁলোকৰ যিখিনি পষ্টেল এড্ৰেছ সেয়া আমাক শুদ্ধভাৱে প্ৰেৰণ কৰিলে আমি তেওঁলোকৰ সেই সঠিক ঠাইলৈ তেওঁলোকৰ মেটেৰিয়েলছ, তেওঁলোকৰ যি অৰ্ডাৰসমূহ প্ৰডাক্টসমূহ থাকিব আমি সেই ঠাইলৈ পঠাই দিবলৈ সদায় আমি চেষ্টা কৰোঁ আৰু সদায় চেষ্টা কৰি আহি আছোঁ। গতিকে আপুনিও পলম নকৰিব। আৰু আমাৰ অফিচ হোৱাটছআপ নাম্বাৰটো হৈছে 6003212645। আৰু আমি বিভিন্ন অঞ্চলবোৰত বিভিন্ন সময়ত ৱৰ্কশ্বপ অৰ্গেনাইজ কৰোঁ আৰু তাত আমি ধুনীয়াকৈ আপোনালোকক 3টা বিষয়ৰ ওপৰত ধুনীয়াকৈ গাইড কৰোঁ। প্ৰথমটো হৈছে ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰত, আৰু দ্বিতীয় পাৰ্টত আমি আপোনালোকক গাইড কৰোঁ প্ৰডাক্ট মেকিঙৰ ক্ষেত্ৰত, আৰু তৃতীয় পাৰ্টত আমি আপোনালোকক গাইড কৰোঁ প্ৰডাক্ট মাৰ্কেটিঙৰ ক্ষেত্ৰত। গতিকে পলম নকৰিব আৰু স্ক্ৰীণত ওলাই থকা নাম্বাৰটোত আমাৰ সৈতে হোৱাটছআপ কৰিব। আশা কৰোঁ যে এনে ভিডিঅ'টোৰ যোগেদি নিশ্চয় আপোনালোকৰ কিবা এটা লাভালাভ হ'ব বুলি। পুনৰ লগ পাম অন্য এটি ব্যৱসায়ৰ লগত জড়িত থকা নেক্সট ভিডিঅ'ত। ধন্যবাদ।